অবৈধভাৱে বনাঞ্চল দখল কৰাসকলক উচ্ছেদ কৰা কাৰ্যক প্ৰশংসা আলফা নেতা অনুপ চেতিয়াৰ। আলফা চৰকাৰৰ মাজৰ চুক্তিমৰ্মে এই উচ্ছেদ চলোৱা কাৰ্যৰ বাবে চৰকাৰক ধন্যবাদ আলফা নেতাজনৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাহস আছে ভাবেই অবৈধ দখলকাৰীক উচ্ছেদ কৰিছে বুলি মন্তব্য অনুপ চেতিয়াৰ। আনহাতে নামনি অসমত খিলঞ্জীয়াৰ অস্তিত্ব শেষ হোৱাৰ পাছত দখলকাৰীয়ে উজনি অসমলৈ ঢাপলি মেলাৰ সময়তে চৰকাৰে এইসকল লোকৰ বিৰুদ্ধে উচিত পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে অনুপ চেতিয়াই। এইটো মিয়া বিৰুদ্ধত বুলি ক'ব নোৱাৰি। এইটো যিসকল মানে অবৈধভাৱে বনাঞ্চল মানে দখল কৰি আছে, বনাঞ্চল ধ্বংসকাৰীসকলৰ বিৰুদ্ধত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াতে কোনো মিয়া হওক, তাতে যদি অসমীয়া মানুহ আছে অসমীয়া মানুহো পৰিছে, খিলঞ্জীয়া মানুহ আছে যদি খিলঞ্জীয়া মানুহো ঘৰটো ভাগিছে। কিন্তু কথাটো হ'লগৈ কি, এইটো আমাৰ এটা দাবীও আছিলে, আমাৰ চুক্তিত এটা দফা আছে যে অসমত যিমানবিলাক মানে জৰীপ নোহোৱাকৈ মাটি আছে সেইবিলাক মাটি জৰীপ কৰিব লাগে, আৰু যিবিলাক মানে বনাঞ্চল আছে অবৈধভাৱে দখল কৰি আছে সেইবিলাক বনাঞ্চল মানে মুক্ত কৰিব লাগে। এইটো আমাৰ চুক্তিত সন্নিৱিষ্ট আছে, আৰু এই তাক মানে চুক্তিত যিটো আছিলে আমাৰ সেইটো কাৰ্যকৰী কৰাৰ কাৰণে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আৰু এটা কথা হ'ল কি, বনাঞ্চলটো আমাক লাগিবই। আৰু আজি দেখক, আজি চাওক আপোনালোকে, এই বনাঞ্চল নোহোৱাৰ কাৰণে পৰিৱেশ এটা মানে পৰিৱৰ্তন এটা হৈছে। পৰিৱৰ্তন হোৱাৰ কাৰণে আজি বৰষুণ নাই, বৰষুণ নোহোৱাৰ কাৰণে কি হৈছে, মানে মানুহে খেতিত কৰিব পৰা নাই, মাটিবিলাক চিৰাল ফটা দিছে। আৰু বনাঞ্চল যদি থাকিলেহেঁতেন তেতিয়াহ'লে অন্ততঃ আমাৰ মানে বৰষুণৰ পৰিমাণটো বাঢ়িলেহেঁতেন। গতিকে আমাৰ মানুহে খেতি বাতি কৰিব পাৰিলে, যিহেতু জলসিঞ্চনৰ ব্যৱস্থা নাই। চৰকাৰক আমি অকল জোখাৰোপ কৰি থাকিলে, চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থাটো কৰিব পৰা নাই, গুৰুত্ব দিয়া নাই। কিন্তু কথাটো হ'ল কি, ইমান বছৰে আমাৰ যিহেতু মানে প্ৰকৃতিৰ ওপৰতে আমি নিৰ্ভৰ কৰি আছিলোঁ, এতিয়া অন্ততঃ চৰকাৰে এইবছৰ যিহেতু মানে বনাঞ্চল ধ্বংস হৈ গৈছে, গতিকে বৰষুণৰ পৰিমাণো কমিছে, গতিকে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিব লাগে যাতে জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ কাৰণে। আৰু তাৰপিছতে আমি কিন্তু মানে এই অবৈধ দখলদাৰ যিটো মানে বনাঞ্চল দখল কৰিছে তাৰ বিৰুদ্ধত নহয়, আৰু আমাৰ এইটো চুক্তিৰ ফল মানে প্ৰতিফলতে হৈছে।